কেমিক্যাল রিয়েকশন আলোচনা করার আগতে আমি কিছুমান এলিমেন্টসৰ নাম লিখিম মেটেলস এন্ড নন মেটেলস লিখিম মেটেলস লিখিলো মেটেলস নাম্বার 2 নন মেটেলস এতিয়া মেটেলস এন্ড নন মেটেলস আমি লিখিম মেটেলস সোডিয়াম ম্যাগনেসিয়াম লিথিয়াম কপার Au gold Ag silver Cu copper Al aluminium আৰু আছে মই এখিনি লিখিলো নন মেটেলস লিখিম মই অক্সিজেন হাইড্ৰোজেন বৰন ক্লোৰিন হিলিয়াম নাইট্ৰোজেন এইবোৰ গতিকে ইয়াৰ পৰা মেটেলস আৰু নন মেটেলসৰ পৰা আমি কি কৰিম ৰাসায়নিক বিক্ৰিয়া আমি এটা কৰি দেখুৱাম আৰু এই ৰাসায়নিক বিক্ৰিয়া কৰাৰ আগতে কিছুমান ৰুল আছে ৰুল বিলাক আমি লিখিম এতিয়া মই মেটেলসৰ পৰা এটা উদাহৰণ লৈছো ম্যাগনেসিয়াম লৈছো Mg ম্যাগনেসিয়াম প্লাস নন মেটেলসৰ অক্সিজেন লৈছো O2 লিখো ম্যাগনেসিয়াম অক্সাইড এটা কেমিক্যাল রিঅ্যাকশন হল রাসায়নিক বিক্রিয়া অলরেডি হল এতিয়া রাসায়নিক বিক্রিয়া লিখার আগতে মই কেমিক্যাল রিঅ্যাকশন লিখার আগতে কিছুমান ৰুল মই কৈ দি আছো যেনেকুৱা এই রাসায়নিক বিক্রিয়াটা সন্তুলন কৰাৰ আগতে চাৰিটা কথা আমাৰ জানিব লাগিব তাৰ এটা মই ইয়াতে উল্লেখ কৰি দি আছো যে মেটেলস number 2 non metals number 3 oxygen number 4 hydrogen যে এই রাসায়নিক বিক্রিয়াটা সন্তুলন কৰাৰ আগতে আমাৰ কি কৰিব লাগিব যে ইয়াতে এটা কথা আছে যে কাৰ্চিনডালৰ বাওফালে আৰু সোঁফালে আমি কি কও লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড দুইটা সাইড যদি রাইট সাইডত যদি ইয়াতে লেফট সাইডত যদি পৰমাণু সংখ্যা যিমানখিনি থাকে আমি রাইট সাইডত সিমানখিনি আমি কৰিব লাগিব বা রাইট সাইডত যিমানখিনি আছে আমি লেফট সাইডত সিমানখিনি কৰিম কিন্তু তাৰ আগতে ইয়াতে মেটেলস নন মেটেলস অক্সিজেন হাইড্ৰোজেন লিখিছো ইয়াতে মেটেলসৰ আমি ইয়াতে মেটেলস চাম আগতে মেটেলস আমি কি কৰিম সন্তুলিত কৰিম তাৰ পিছত মেটেল শেক তাৰ পিছত নন মেটেলস তে কৰিম তাৰ পিছত আহিব অক্সিজেন তাৰ পিছত হাইড্ৰোজেন ইয়াতে মেটেলস কি আছে ম্যাগনেসিয়াম Mg ম্যাগনেসিয়াম আছে গতিকে এই ম্যাগনেসিয়াম তো আমি সাম লেফট সাইড আছে নেকি এটা আছে ইয়াতে এটা সমান আছে গতিকে নন মেটেলস আমি নন মেটেলস তো ইয়াতে কি আছে অক্সিজেন গতিকে তাৰ পিছত যদি আমি চাও 3 নম্বৰ অক্সিজেন আছে গতিকে আমি অক্সিজেন ইয়াতে চাম অক্সিজেন লেফট হ্যান্ড সাইড দুটা আছে রাইট হ্যান্ড সাইড নাই গতিকে এই অক্সিজেনটো দুটা পাবো তেতিয়া অক্সিজেন দুটা পালে গতিকে অক্সিজেন দুটা পালে ম্যাগনেসিয়ামও দুটা পালে গতিকে ইয়াতে 2 দিব লাগিব এতিয়া আমি চাম লেফট হ্যান্ড সাইড ম্যাগনেসিয়াম দুটা রাইট হ্যান্ড সাইড ম্যাগনেসিয়াম দুটা লেফট হ্যান্ড সাইড অক্সিজেন দুটা রাইট হ্যান্ড সাইড অক্সিজেন দুটা গতিকে এটো কি হল ব্যালেন্সড হল সন্তুলিত হল গতিকে 2 plus 2 equal 4 হল ইয়াতে 4 গতিকে এটো ব্যালেন্সড হল এতিয়া আৰু এটা কথা আছে যে ম্যাগনেসিয়াম প্লাস অক্সিজেন নিউ কম্পাউন্ড বা নতুন যৌগ কি হল ম্যাগনেসিয়াম অক্সাইড new compounds magnesium oxide new compounds মানে ম্যাগনেসিয়াম প্লাস অক্সিজেন দুটা লগ হৈ কি হল ম্যাগনেসিয়াম অক্সাইড হল গতে ম্যাগনেসিয়াম অক্সাইড তো কি নতুন যৌগ বা নিউ কম্পাউন্ডস গতিকে আৰু এটা কথা আছে ইয়াতে আমাৰ জানিব লাগিব কাৰ্চিনলৰ বাওফালে যিখিনি মৌল আছিল এই মৌলখিনিক আমি কি বুলি কম আমি ৰিয়েক্টেন্টস আৰু রাইট হ্যান্ড সাইডত যিখিনি নিউ কম্পাউন্ডস আছিল সেই নিউ কম্পাউন্ড বা নতুন যৌগটো আমি কি বুলি কম প্ৰডাক্ট
প্ৰডাক্ট। গতিকে লেফ্ট হেণ্ড সাইড ৰিয়েক্টেণ্ট বিক্ৰিয়ক আৰু ৰাইট হেণ্ড সাইড প্ৰডাক্ট বা বিক্ৰিয়াজাত। গতিকে এই ক্ষেত্ৰত আমাৰ মনত ৰাখিব লাগিব যে ৰাসায়নিক বিক্ৰিয়া বা কেমিকেল ৰিয়েকশন এটা সন্তুলিত কৰাৰ আগতে কাৰ্চিনডালৰ লেফ্ট হেণ্ড সাইড এণ্ড ৰাইট হেণ্ড সাইড দুয়োটা ফালে আমাৰ চাব লাগিব। যদি লেফ্ট হেণ্ড সাইড যিমানখিনি আছে ৰাইট হেণ্ড সাইডো সিমানখিনি হ'ব লাগিব, বা ৰাইট হেণ্ড সাইডো যিমানখিনি আছে লেফ্ট হেণ্ড সাইডো সিমানখিনি হ'ব লাগিব। আৰু তাৰপিছত বেলেঞ্চ কৰাৰ আগতে এই ৰুলটো কি কৰিব লাগিব, ৰুলটো ফ্লো কৰিব লাগিব। মেটেলছ প্ৰথমতে বেলেঞ্চ কৰিব লাগিব, তাৰপিছত নন মেটেলছ, তাৰপিছত আহিব অক্সিজেন, তাৰপিছত হাইড্ৰজেন। গতিকে আমি আৰু এটা বিক্ৰিয়া লওঁ, মই আৰু এটা বিক্ৰিয়া লৈছো। যে বেলেগ এটা মেটেলছ লৈছো, মেটেলছ মই কপাৰ লৈছো, Cu কপাৰ প্লাছ অক্সিজেন লৈছো আমি, নন মেটেলছ অক্সিজেন, কি হ'ল কপাৰ অক্সাইড। গতিকে লেফ্ট হেণ্ড সাইড ৰাইট হেণ্ড সাইড, লেফ্ট হেণ্ড সাইড চাব লাগিব, ৰাইট হেণ্ড চাব লাগিব। এতিয়া লেফ্ট হেণ্ড সাইডত অক্সিজেন দুটা আছে, ৰাইট সাইডত দুটা মানে দুই দিব লাগিব, টু দিব লাগিব। গতিকে অক্সিজেন দুটা পালে, গতিকে ইয়াতে দুটা পালে। এতিয়া আগতে মেটেলছটো আহিছিল, মেটেলছটো আমাৰ ইয়াতে নাই, ইয়াতে নাছিল, ইয়াতে নাছিল। গতিকে এটা এটা আছিল, গতিকে দিব আমি দিয়া নাই। গতিকে আমি অক্সিজেন ইয়াতে লেফ্ট সাইডত দুটা পাইছো, গতিকে ৰাইট সাইডত দুটা দিছো। এতিয়া কপাৰ দুটা আহিল, ইয়াতে কপাৰ দুটা আহিল, এতিয়া বেলেঞ্চড হ'ল। গতিকে কপাৰ দুটা, ইয়াতে কপাৰ দুটা, ইয়াতে অক্সিজেন দুটা, ইয়াতেও অক্সিজেন দুটা। গতিকে লেফ্ট হেণ্ড সাইড এণ্ড ৰাইট হেণ্ড সাইড বেলেঞ্চড ইকুৱেল হ'ল। এইটো এটা কেমিকেল ৰিয়েকশ্যন বা এইটো এটা ভেলেঞ্চড ৰিয়েকশ্যন বা সন্তুলিত বিক্ৰিয়া। আমাৰ মনত ৰাখিব লাগিব লেফ্ট হেণ্ড সাইড এণ্ড ৰাইট হেণ্ড সাইড, লেফ্ট হেণ্ড সাইডত যিমানখিনি আছে ৰাইট হেণ্ড সাইডত সিমানখিনি হ'ব লাগিব, ৰাইট হেণ্ড সাইডত যিমানখিনি আছে লেফ্ট হেণ্ড সাইডত সিমানখিনি হ'ব লাগিব। গতিকে এইখিনি কাৰ্চিনডালৰ বাওঁফালে লেফ্ট হেণ্ড সাইড কি বুলি কোৱা হয়, ৰিয়েক্টেণ্ট, আৰু ৰাইট সাইডত প্ৰডিউচ বা প্ৰডাক্ট। গতিকে এইখিনি মনত ৰাখিব লাগিব। আমাৰ যে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰাৰ আগতে আমাৰ কি কৰিব লাগিব, ৰুলটো জানিব লাগিব। মেটেলছ প্ৰথমতে বেলেঞ্চ কৰিব লাগিব, মেটেলছ, তাৰপিছত আহিব নন মেটেলছ, নন মেটেলছ ইয়াতে অক্সিজেন, তাৰপিছত 3 নম্বৰত আহিব অক্সিজেন, তাৰপিছত আহিব হাইড্ৰজেন। গতিকে এইখিনি মনত ৰাখিব লাগিব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যিবোৰ মডাৰ্ণ পিৰিয়ডিক টেবুল আছে, পৰ্যাবৃত্ত তালিকা আছে, পৰ্যাবৃত্ত তালিকাৰ প্ৰায় 20টা প্ৰায় 25টা মান কি কৰিব লাগিব, মেটেলছ এণ্ড নন মেটেলছৰ নাম মুখস্থ কৰিব লাগিব, জানিব লাগিব। তেতিয়াহে কেমিকেল ৰিয়েকশ্যন সুন্দৰকৈ তোমালোকে কৰিব পাৰিবা।